আমাৰ ভাৰতবৰ্ষৰ বিশেষ যি সমাজ ব্যৱস্থা এই সমাজ ব্যৱস্থাত আমি এটা ক্ষুদ্ৰ অংশ অসমৰ এটা প্ৰান্তত সোণোৱাল কছাৰীসকলে বসবাস কৰি আহিছোঁ। তো আমাৰ এটা ট্ৰেডিশ্যন আছে, যি ট্ৰেডিশ্যনৰ দ্বাৰা আমি আমাৰ আত্মপৰিচয় লাভ কৰোঁ। এইটো হৈছে বংশ, সজ বংশ। তো অসমৰ এই এনেধৰণৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজতে কেৱল সজ বংশৰ পৰিচয় আছে, যি নেকি নিজৰ জাতিৰ আত্মপৰিচয় দিয়ে। আৰু এই বিশেষকৈ ডংৰাং বংশৰ যি কেওটে বাগদিহচৰ এখন ৰাজ্যিক সমিতি মানে অসম ভিত্তিত কেন্দ্ৰীয় সমিতি গঠন কৰি নিজৰ সচৰ যিসকল নতুন প্ৰজন্ম তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে, নতুন প্ৰজন্মক আগুৱাই নিবৰ কাৰণে এটা চেষ্টা তেখেতলোকে প্ৰয়াস কৰিছে। সেইটো হৈছে যিসকল ছাত্ৰ ছাত্ৰী কৃতিত্বভাৱে আজি উত্তীৰ্ণ হৈছে দুটা পৰীক্ষাত তেওঁলোকক সম্বৰ্ধনা জনায়। ইতিমধ্যে উদ্দেশ্য ব্যাখ্যাত সম্পাদক বলেশ্বৰ সোণোৱাল ডাঙৰীয়াই অৱগত কৰিছে। তো আমি সকলোৱে জনা উচিত যে শিপা অবিহনে এজোপা গছ কেতিয়াও তেওঁ মজবুত হৈ থাকিব নোৱাৰে। যিজোপা গছৰ শিপা কম যায় তেওঁ অলপ বতাহতে বাগৰি পৰে, আমি সকলোৱে জানো। গতিকে শিপা সদায় মজবুত হ'ব লাগিব, আৰু শিপা মজবুত হ'লে সেই গছজোপা যুগ যুগান্তৰ ধৰি শক্তিশালী ৰূপে সি থিয় দি থাকিব পাৰিব। তো এতিয়া সেইকাৰণে আমি সকলোৱে আমি শিপাৰ লগত পৰিচয়, আত্মপৰিচয় আমাৰ সকলোৱে থাকিব লাগিব। আৰু এই কেওটে বাগদিহচৰ কেন্দ্ৰীয় সমিতি এইটোৱে প্ৰয়াস কৰিছে যে নিজৰ পৰিয়ালৰ যিখিনি আমাৰ বংশৰ নিজৰ পৰিয়ালৰ যিখিনি মানুহ আমি আছোঁ সকলোৱে চিনা পৰিচয় আমি সকলোৱে একত্ৰিত হৈ আমি আগুৱাই লাগিব লাগিব। যেনেকৈ আমি নিজৰ ঘৰখন প্ৰথম ভাল পাওঁ, নিজৰ গাঁওখন যেনেকৈ ভাল পাওঁ, ঠিক তেনেকৈ নিজৰ পৰিয়ালটো নিজৰ সজটো আমি একত্ৰিত হৈ আমাৰ সজটোক আগুৱাই নিব লাগিব। এই প্ৰয়াস আজি এই কেন্দ্ৰীয় সমিতি কৰিছে। আৰু এনেকৈ যেতিয়া প্ৰত্যেকটো সজ বংশই তেনেকৈ নিজৰ নিজৰ দায়িত্ব ল'ব, তেনেকৈ যেতিয়া প্ৰতিখন গাঁৱে বা প্ৰতিটো পৰিয়ালে নিজৰ দায়িত্ব যদি নিজে লয়, তেতিয়াহ'লে শক্তিশালীভাৱে আমি আমাৰ সমাজখন নিৰ্মাণ কৰিব পাৰিম, শক্তিশালীভাৱে আমি ৰাজ্যখন নিৰ্মাণ কৰিব পাৰিম, শক্তিশালীভাৱে আমি দেশখন নিৰ্মাণ কৰিব পাৰিম। গতিকে এইটো এটা ক্ষুদ্ৰ প্ৰয়াস। তো আমাৰ অসমত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবিলাকে নেকি এনেধৰণে সমাজ সেৱামূলক কাম কাজবিলাক কৰি আহিছে। আৰু এটা এইটো আমাৰ কেওটে বাগদিহচৰ কেন্দ্ৰীয় সমিতি এটা ক্ষুদ্ৰ প্ৰয়াস। মই খুব ধন্যবাদ জনাইছোঁ আন্তৰিকতাৰে কেন্দ্ৰীয় সমিতিৰ সমূহ কাৰ্যকৰ্তাক, বিষয়ববীয়াক, যাতে তেওঁলোকে এই নিজৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক আগন্তুক দিনৰ দেশৰ ভৱিষ্যতসকলক আগবঢ়াই নিয়াৰ কাৰণে যি উৎসাহ যোগাইছে তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ পৃথিৱীখন খুব দ্ৰুতগতিত পৰিৱৰ্তন ঘটিছে, আমি সকলোৱে দেখি আহিছোঁ। আমাৰ শিক্ষাগুৰু দশৰথ গগৈ ছাৰে ক'লে যে এই অঞ্চলটোত কি অৱস্থা আছিল। 80 দশকত যেতিয়া তেখেতসকলে ইয়াত শিক্ষানুষ্ঠান পাতিবলৈ আহিছিল তেতিয়া এই অঞ্চলৰ অৱস্থা আৰু আজি 21 শতিকাত 2025 চনত ইয়াৰ সাংঘাতিক পৰিৱৰ্তন। অকল আমাৰ অঞ্চলে পৰিৱৰ্তন, দেশৰ পৰিৱৰ্তন, বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰে আজি গোটেই পৃথিৱীখনক সাংঘাতিকভাৱে পৰিৱৰ্তন ঘটাইছে। 80 দশকৰ চিন্তা আৰু 21 শতিকাৰ আজি 2025 চিন্তাৰ মাজত আজি সাংঘাতিক ধৰণে প্ৰভেদ আছে। গতিকে নতুন চিন্তাৰে আমি নতুন দিশেৰে আমি নতুন প্ৰজন্মক আমি আগুৱাই নিব লাগিব। ন দিশ যেনেকৈ উন্মিশন হৈছে তেনেকৈ আমি নতুন দিশবিলাক আমি ছাত্ৰ ছাত্ৰীসমূহক দেখুৱাব লাগিব। মই ছাত্ৰ ছাত্ৰীসকলক কেইটামান কথা ক'ম, বেছি ছাত্ৰ ছাত্ৰী ইয়াত নাই। তো আমি শিক্ষা গ্ৰহণ কৰোঁ কোনো আমাৰ লক্ষ্যবিন্দু, আমাৰ যাত্ৰা লক্ষ্যহীনভাৱে আমি যাত্ৰা কৰোঁ। তো আমিও আছিলোঁ তেনেকুৱা। আমি যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ তেতিয়া আমাৰ কোনো লক্ষ্য নাছিল, লক্ষ্যহীন এটা যাত্ৰা। প্ৰথম শ্ৰেণীত নাম লগাইছিলোঁ, ভৱিষ্যত কি হ'ম আমি কোনেও নাজানিছিলোঁ। তো এটাই কাৰণ, যেতিয়া সেই সময়ত তেতিয়া আমাৰ যিহেতু শিক্ষানুষ্ঠান নাছিল, আমাৰ অভিভাৱকসকল, আমাৰ দেউতাসকল, ককাসকল শিক্ষিত নাছিল, আৰু তেওঁলোকে সেই শিক্ষাৰ পথবিলাক দেখি পোৱা নাছিল, আৰু সেইদৰে আমাক জ্ঞানী পুস্তক কৰিবৰ কাৰণে তেখেতলোক জনা নাছিল। কিন্তু এতিয়াও তেনেধৰণৰ অৱস্থাতে আছে। কিন্তু তৎসত্ত্বেও এতিয়া যথেষ্টখিনি গাঁৱতে যথেষ্টখিনি মানুহ অঞ্চলতে আমাক আছে যিসকলে
পথ দেখুৱাব পাৰে, যিসকলে ভৱিষ্যত লক্ষ্য দেখুৱাব পাৰে, যাৰ কাৰণে নেকি আজি এই সমিতিয়ে আজি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰিত কৰি আনি আপোনালোকৰ আগত দুআষাৰমান কথা ক'বলৈ আজি সুযোগ দিছে, আৰু যাৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈ ভৱিষ্যত আমি দিক নিৰ্দেশ কৰিব পাৰোঁ। তো আমি এটাই ছাত্ৰ ছাত্ৰীৰ এটা কথা মনত ৰখা উচিত, যেনেকৈ এটা লক্ষ্য বিন্দুৰ এটা নিৰ্দিষ্ট কক্ষপথ থাকে আৰু নিৰ্দিষ্ট এটা গতি থাকে, ঠিক তেনেকৈ আমাৰ লক্ষ্য আমি সদায় ঠিক কৰিবই লাগিব। এতিয়া আমি এটা কেৱল মাত্ৰ আমাৰ লৰাম ছাৰে কোৱাৰ দৰে 6টা বিষয়তে আমি কৃতিত্বৰে পাছ কৰিছোঁ। আজি মেট্ৰিকেই হওক কি হায়াৰ ছেকেণ্ডেৰীয়ে হওক, কেৱল এইকেইটা বিষয়তে পৃথিৱীত ইমানেই বিষয় আছে আমি জানিব লগা, ইমানেই নজনা কথা জানিব লগা আছে, আমিয়ে যিখিনি আমি এটা নগণ্য অংশই শিকিছোঁ। তেখেতে বহুদিক কথা ক'লে, আমি বিভিন্ন ধৰণৰ জ্ঞানৰ দ্বাৰা আমি জ্ঞানপুষ্ট হ'ব লাগিব। তো একবিংশ শতিকাটোৱে হৈছে এতিয়া প্ৰতিযোগিতাৰ যুগ, স্কিলৰ যুগ, দক্ষতাৰ যুগ। দক্ষতা অবিহনে, স্কিল অবিহনে আজি কোনো সাফল্য হ'ব নোৱাৰে। একবিংশ শতিকাটোৱে হৈছে দক্ষতাৰ যুগ, স্কিলৰ যুগ, প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰাৰ অবিহনে কেতিয়াও লক্ষ্যত তেওঁ উপনীত হ'ব নোৱাৰে। মই কৈছোঁ যে লক্ষ্য আমি স্থিৰ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতে কি হ'ব, ৰাস্তা বহুত আছে। আমি কি চিনি পাওঁ গাঁৱত? ইয়াত আমি আৰ্টছ চিনি পাওঁ, কমাৰ্চ চিনি পাওঁ, ছায়েন্স চিনি পাওঁ, যে মেট্ৰিক পাছ কৰাৰ পিছত আমি এই 3টা কোৰ্চ আমি পঢ়িম, তাৰ বাদে আমি বেলেগ কোৰ্চ চিনি নাপাওঁ। মেট্ৰিক পাছ কৰাৰ পিছতো অসংখ্য কোৰ্চ আছে যিখিনিৰ দ্বাৰা আমি জীৱনত আমি সফলতাৰে কৃতকাৰ্যতা লাভ কৰি আমি নিজে সংস্থাপন হৈ আমি দেশক সেৱা কৰিব পাৰোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত অসংখ্য ৰাস্তা আছে, অসংখ্য লক্ষ্য আছে, যাৰ দ্বাৰা আমি সেই লক্ষ্যত উপনীত হৈ নিজক সংস্থাপিত কৰাৰ লগতে আমি দেশখনক আমি সেৱা কৰিব পাৰোঁ। এতিয়া সেই ৰাস্তাবিলাক নজনাৰ কাৰণে আমাৰ লক্ষ্যবিহীন যাত্ৰাৰ কাৰণে, আমাৰ যি অধ্যয়নৰ লক্ষ্যবিহীন যি যাত্ৰা, যাৰ কাৰণে আমি আধাতে আমি আমাৰ যাত্ৰা সামৰিব লগা হয়, আৰু নিৰ্দিষ্ট ৰাস্তাটো দেখি নোপোৱাৰ কাৰণে। মই উদাহৰণস্বৰূপে মোৰ লক্ষ্যবিন্দু হ'ল গোগামুখ। মোৰ লক্ষ্যবিন্দু হ'ল গোগামুখ। গোগামুখ যাবলৈ হ'লে মই প্ৰথম খোজটো কোনফালে দিব লাগিব? গোগামুখ আমাৰ পশ্চিম ফালে আছে, খোজটো দিব লাগিব পশ্চিমলৈ। মই যদি খোজটো পূবলৈ দিওঁ, গোগামুখ কেতিয়া পামনে? কেতিয়াও গোগামুখ নাপাওঁ। গতিকে লক্ষ্য স্থান পাবলৈ হ'লে নিৰ্দিষ্ট কক্ষপথত, তাৰমানে গোগামুখ যোৱা ৰাস্তাতে আমি প্ৰথম খোজটো দিব লাগিব। টংকেশ্বৰ সোণোৱালৰ যি ভাষণ, সেই ভাষণৰ কিয়দাংশ আপোনালোকে শুনিলে, আৰু এই ভাষণ আছিলে ভেবেলিত, ধেমাজি জিলাৰ ভেবেলিৰ যি কিউটাৰী বাঘ্ৰী হচৰ যি সম্বৰ্ধনা অনুষ্ঠান আছিলে, সেই সম্বৰ্ধনা অনুষ্ঠানত দিয়া ভাষণৰ কিয়দাংশ কেনেধৰণে আপোনালোকে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বিজ্ঞাপন প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ সৈতে যোগাযোগ কৰিব। আমাৰ নম্বৰ 6008188197, আৰু নতুন কোনোবা যদি ব্যক্তিয়ে আমাৰ ভিডিঅ' চাবলৈ আহিছে তেনেহ'লে আমাৰ পেজখন ফ'ল' কৰি দিবলৈ নাপাহৰিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।